সুদখোৰৰ বিৰুদ্ধে নাজিৰা মহকুমাৰ নামতি আৰক্ষীৰ অভিযান পলাতক সুদখোৰ ৰিংকু আলী সুদখোৰৰ বিৰুদ্ধে ইব্ৰাহিম আলী নামৰ এজন যুৱকে নামতি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষী প্ৰশাসনে অসমৰ প্ৰান্তে প্ৰান্তে সুদখোৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে নাজিৰা মহকুমাৰ বিভিন্ন প্ৰান্তত ৰঘুমলাৰ দৰে বিয়পি আছে সুদখোৰ সময়ৰ তাগিদাত পৰি কোনো লোকৰ ওচৰত হাত পাতি নিজৰ মাটিবাৰী বন্ধকত দি ঘৰৰ মূল্যৱান সম্পদ আমানত হিচাপে দি ধন ধাৰে লোৱাৰ পিছত সেইসকল দুৰ্ভগীয়া পৰিয়ালৰ নিথৰুৱা হৈ পৰি এই সুদখোৰসকলক ধন ঘূৰাই দি শেহতীয়াকৈ নাজিৰা মহকুমাৰ নামতি চাৰিআলি আদৰ্শ গাঁৱৰ ইব্ৰাহিম আলী নামৰ যুৱকজনে এজন সুদখোৰৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ সুদখোৰ নামতি জোলা গাঁৱৰ ৰিংকু আলী বৰ্তমান পলাতক ভুক্তভোগী যুৱক ইব্ৰাহিম আলীৰ AS04AB7962 নম্বৰৰ মটৰচাইকেলখন সুদখোৰ ৰিংকু আলীয়ে বন্ধকত ৰাখি মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে নামতি আৰক্ষীয়ে সুদখোৰ ৰিংকু আলীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰৰ বাবে অভিযান চলাইছে যদিও পলাতক অৱস্থাত আছে সুদখোৰ ৰিংকু আলী সুদখোৰ ৰিংকু আলীৰ ঘৰৰ পৰা মটৰচাইকেলখন উদ্ধাৰ কৰিছে নামতি আৰক্ষীয়ে নাজিৰাৰ পৰা দিলীপ হাজৰিকা ৰিপৰ্ট অসম ৰিপৰ্ট মোৰ মা গা ভাল নাইকিয়া হোৱাত নামতি ৰিংকু আলীৰ পৰা মোৰ মটৰচাইকেলখন বন্ধক দি পেলাই 25,000 টকা আনিছিলোঁ আৰু তেখেতক মই সুধিছিলোঁ যে 25,000 টকাটোত কিবা দিব লাগিব নি তেখেতে ক'লে যে 25,000 টকাত তই মোক মাহে 5,000কৈ দিব লাগিব তাৰপৰা মই ক'লোঁ 5,000 টকাটোতো অলপ বেছি হ'ব অলপ কিবা কম বেছ কৰি পেলাই তই যদি নিবলগীয়া আছে নে নহ'লে বাদ দে তাৰপিছতে মই উপায় নোহোৱাত মই 25,000 টকাটো আনিলোঁ আনি পেলাই মই মাৰ লগত বেমাৰত মই ট্ৰিটমেণ্ট কৰিলোঁ মা ট্ৰিটমেণ্ট কৰি থাকোঁতে মা ঢুকাই গ'ল মা ঠিক নহ'লে তাৰপিছতে তেখেতক মই 3 মাহমান ঠিকে পইচাটো দি আছিলোঁ তেওঁ মানে বৰ কিবা কিবি দুদিন এদিন যদি ডেটটো পাৰ হৈ যায় তেওঁ বৰ ঢেৰ বেয়া গালি ব্যৱহাৰ কৰে তাৰপিছতে মই 25,000 টকাটো মই কমকৈ তেখেতক 25,000 টকাটো ঘূৰাই দিলোঁ তাৰপিছতে ইণ্টাৰেষ্টৰ পইচা 30 মই সুধিলোঁ আৰু কি দিব লাগিব ক'লে বোলে আৰু 30,000 টকা দিব লাগিব 30,000 টকাটোৰ ভিতৰত মই 15,000 টকা 5,000কৈ তিনিবাৰ জানুৱাৰী 17 তাৰিখৰ দিনাখন মই 15,000 টকা দি ক্লিয়াৰ কৰিলোঁ তেখেতক তাৰপিছতে মই ক'লোঁ যে 15,000 টকাটো দি দিলোঁ আৰু বাকী পইচাটো মই আপোনাক দিওঁতে দুদিনমান দেৰি হ'ব সুধিলে কেলে মই ক'লোঁ মোৰ এনেকৈ প্ৰব্লেম হৈছে কাম বনো নাই মোৰ দেৰি হ'ব আপুনি এটা কাম কৰক মই নহ'লে মটৰচাইকেলখন মোক ঘূৰাই দিয়ক মই বিক্ৰী কৰি পেলাই আপোনাৰ পইচাটো মই আপোনাক ঘূৰাই দি দিম তেখেতে ক'লে যে সেইটো নহ'ব তই পইচাটো দিবি বাইকখন লৈ যাবি তাৰপিছতে মই উপায়নবিহীন হৈ পেলাই মই নামতি আৰক্ষী থানাত এখন এজাহাৰ দিলোঁ দিয়াৰ পিছতে তেখেতলোকৰ ঘৰৰ পৰা মোৰ বাইকখন উদ্ধাৰ কৰি আনিছে কিন্তু মানুহজনক এতিয়ালৈকে বিচাৰি পোৱা নাই ৰিংকু আলী আজিলৈকে পলাতক হৈ আছে এতিয়ালৈকে তেওঁক বিচাৰি পোৱা নাই মই ন্যায় বিচাৰিছোঁ যাতে নামতি আৰক্ষী থানাই ন্যায় কৰি দিয়ে